ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 12 তাৰিখ আজি অসমীয়া পুহ মাহৰ 27 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি তিথি হ'ব শুক্লা কৰিদুখী তিথি আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ আজি যোগ হ'ব ব্ৰহ্মযোগ আজি কৰণ হ'ব তৈতিল কৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মিথুন ৰাশি আজিৰ জন্মত মিথুন ৰাশি বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ দেৱগৰ মৰণৰ দুখ নাই আজি যোগিনী দক্ষিণ কোণত কৈছে যে আজি সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সময় হ'ব 4:45 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছে বিশেষকৈ যিসকল লোক সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৱৰ জৰিয়তে কিবা এটা তথ্য আহৰণ কৰিবৰ বাবে চেষ্টা কৰিছে সেইখিনি তথ্য উপলব্ধ হ'ব বুলি কৈছে ঘৰখনত জ্যেষ্ঠ মানুহৰ সংগ আৰু আশীৰ্বাদ নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আজি আপুনি মানসিকভাৱে বহুত বেছি সুস্থ অনুভৱ কৰিব ধ্যান ৰাখক কোনো বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ ঘৰৰ আত্মীয় লগত বা আপোনালোকৰ ঘৰৰ সদস্যৰ লগত বিশেষকৈ তৰ্ক পেচাল কৰিব নালাগে সম্পৰ্কত পাৰ্থক্য থাকিব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখক যিকোনো কাম কৰোঁতে ধৈৰ্য লাগিব সংযম লাগিব আৰু সেইখিনি বজাই কামখিনি কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজি অসাৰ কামত ব্যয় অতিৰিক্ততা থাকিব খৰচ পাতিবোৰ এনেকুৱা কামত হ'ব যিখিনি আপোনালোকৰ অৰ্থহীন কিছুমান ক্ষেত্ৰত আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত কাকো ধন ধাৰে নিদিব নহলে ঘূৰাই পোৱাটো সম্ভৱ কম আছে বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজ কিছু উন্নত হ'ব অৰ্থনৈতিক পৰিস্থিতিও আপোনালোকৰ বাবে শক্তিশালী হ'ব যদি আপুনি বিনিয়োগৰ কৰাৰ বা বিনিয়োগ কৰিম বুলি ভাবিছে বিনিয়োগৰ কথা ভাবিছে কৰবাত টকা পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে লগাব ভাবিছে তেনে সময় অনুকূল বুলি কৈছে আজি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বৰ্তমান পৰিস্থিতি আপোনালোকে গ্ৰহণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে কাৰণ বৰ্তমান কোনো পৰিৱৰ্তনৰ সম্ভৱ কিছু কম আছে স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্ক স্থিৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে কিছু সময় লিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোত শৰীৰত অলসতা বা এলাহ বা অৱসাদ অনুভৱ কৰিব পাৰে গতিকে যিমান পাৰে খোৱা-বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি সময় কিছু প্ৰত্যাহ্বানজনক কিছুমান সমস্যা আহিব পাৰে কিছুমান প্ৰব্লেম আহিব পাৰে সেই সমস্যাখিনি আপোনালোকে নিজাববীয়াকৈ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনালোকৰ সমস্যাৰ পৰা ৰক্ষা কৰিব অৰ্থাৎ কিবা এটা যদি প্ৰব্লেম আছে সমস্যা হৈ আছে আপোনালোকৰ সেইখিনি ফেচ কৰি আছে তেনে পৰিস্থিতিত আপোনালোকক কৈছে যে সঠিক সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব সমস্যাৰ পৰা আপোনালোকে ৰক্ষা পৰিব বুলি কৈছে গতিকে সিদ্ধান্তবোৰ লওঁতে সাৱধান হওক বুলি কৈছে আৰু সঠিক সময়ত উপযুক্ত সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আজিনিটোত নিৰ্দেশনা লাভ কৰিলে মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব অৰ্থাৎ কিবা এটা কথা বতৰাক লৈ যদি চিন্তা হৈ আছিল মানসিক টেনচনত আছিল বিশেষকৈ জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা যেতিয়া পৰামৰ্শ পাব গাইডেন্স পাব তেওঁলোকৰ নিৰ্দেশনা লাভ কৰিলে আপোনালোকে নিশ্চয়কৈ সেই ধৰণৰ চাপৰ পৰা বা মানসিক চাপৰ পৰা আপোনালোকে বহুত পৰিমাণে হ'লেও সকাহ অনুভৱ কৰিব বুলি কৈছে অলপ ফ্ৰী অনুভৱ কৰিব বুলি কৈছে আজি পৰিয়ালৰ কোনো সদস্য বিশেষকৈ বিবাহ সম্পৰ্ক উপযুক্ত সম্পৰ্ক আহিব পাৰে বুলি কৈছে আজি ধ্যান ৰাখক বৃষ ৰাশি জাতক-জাতিকাসকলে কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে গতিকে যিমান পাৰে বুদ্ধিমান ৰূপে খৰচ কৰক খৰচ পাতিবোৰ এনেকুৱা কামত লগাওক যিখিনি নকৰিলে নহয় গতিকে অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকৰ কমাব লাগিব নহ'লে পাছত টকা পইচাৰ বা আৰ্থিক সমস্যাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে আজি কোনো সামান্য বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে যে সৰু সৰু কথা বতৰা কেতিয়াবা দেখা পোৱা যায় যে সৰু সৰু কথা বতৰাক লৈ যি ধৰণৰ মতানৈক্য কাজিয়া পেচাল হয় সেই ধৰণৰ পৰিৱেশ এটা হোৱাৰ সম্ভাৱনা আছে গতিকে তেনে পৰিস্থিতিত বা তেনে ধৰণৰ সিচুৱেশ্যনত আপোনালোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে যাৰ বাবে কিন্তু আপোনালোকৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে
পঢ়া শুনাৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন যদি হৈ আছিল সেইখিনিৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পোৱাৰ সম্ভাৱনা আছে আৰু মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আজিৰ দিনটোত বিশেষকৈ বিষ ৰাশি জাতক জাতিকাসকলে জনা শুনা বা অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনালক ভাল এটা প্ৰতিফলন দেখিব এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যৱসায়ত শান্তিপূৰ্ণ পৰিৱেশ এটা থাকিব কিন্তু আজি কাম কাইলৈ কৰিম বুলি স্থগিত ৰখাৰ পৰিৱৰ্তে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ তৎক্ষণাত কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰক কামবোৰ পেন্ডিং কৰি নাৰাখিব যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে অতি অনুকূল সময় বুলি কৈছে কাৰ্যালয়ৰ কামত নতুন প্ৰযুক্তি ব্যৱহাৰে অগ্ৰগতি অনাৰ ক্ষেত্ৰত সহায়ক হ'ব বৈবাহিক সম্পৰ্কবোৰ মধুৰতাৰে ভৰা হ'ব প্ৰেম আৰু ৰোমাঞ্চকৰ দৰে কাম-কাজৰ প্ৰতি আপুনি প্ৰবলভাৱে আকৰ্ষিত হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজনীয় বুলি কৈছে কিছু লোকৰ হৰমনৰ বিকাশৰ বাবে মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু অলপ ধ্যান দিলে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি কোনো আত্মীয়ৰ সৈতে চলি থকা বিভাজন বা ভুল বুজাবুজি বা তৰ্ক পেচাল শত্ৰুতা সমাধানৰ উদ্যোগ লোৱাটো আপোনালোকৰ বাবে ইতিবাচক হ'ব কাজিয়া পেচালবোৰ পৰিহাৰ কৰক যদি সম্পত্তি বিতৰণৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে তেন্তে কাৰোবাৰ মধ্যস্থতাৰ সেই বিবাদ সমাধানৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব লাগে আজি চৰকাৰী বিষয় কামবোৰ বিশেষকৈ সমাধানৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সাৱধান আৰু বুজাবুজিৰে কামবোৰ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব আজি বাহনৰ ক্ষতি হ'লেও বৃহৎ আপোনালোকৰ খৰচ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে বুলি কৈছে আজি ব্যৱসায়িক কাম-কাজৰ বাবে পৰিস্থিতি বৰ অনুকূল নহয় বিপদজনক কামত ধন বিনিয়োগ নকৰিব কিছুমান ব্যৱসায়িক প্ৰতিদ্বন্দ্বী আপোনালোকৰ বাবে কিছুমান অসুবিধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে অৱশ্যে আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ বুদ্ধিমত্তাৰে বিশেষকৈ সমস্যাবোৰ সমাধান কৰিব পাৰিব চাকৰিটো নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ঘৰৰ পৰিৱেশো সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কত মধুৰতা ঘূৰি আহিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পতন বা আঘাতৰ দৰে পৰিস্থিতি সম্ভৱ গতিকে সাৱধান হওক আৰু নিজৰ যিকোনো কামৰ ক্ষেত্ৰত অলপ ৰিস্ক লোৱাটো ক্ষতিকাৰক হ'ব পাৰে গতিকে সাৱধানতাৰ অৱলম্বন কৰিলে সকলোখিনি ভাল হ'ব বুলি কৈছে আজি আনৰ সমস্যাবোৰ সমাধান কৰিবলৈ গৈ নিজৰে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে গতিকে আজি বন্ধৰ দিন বা সানডে দিনটোত যিসকল কৰ্মৰত ব্যক্তি আছে তেওঁলোকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান দিব লাগে বা ৰেষ্টৰ কিছু প্ৰয়োজন আছে বুলি কৈছে বিশেষকৈ মিথুন ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কৈছে যে পৰিয়ালত চলি থকা যিকোনো সমস্যা সমাধানৰ বাবে আপুনি সকলো প্ৰচেষ্টা চলাব ঘৰখনত যদি কিবা এটা সমস্যা চলিছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আপুনি কিন্তু বহুত বেছি কষ্ট কৰিব বুলি কৈছে আজি আপুনি নিজৰ ৰাজনৈতিক যোগাযোগৰ পৰা কিছুমান সুবিধা পোৱাৰ আশা কৰা হৈছে আপোনালোকৰ বুদ্ধিমত্তাৰ বলত বা আপোনালোকৰ নিজৰ বুদ্ধিমত্তাৰ বলত আপুনি এনে এটা সিদ্ধান্ত ল'ব যে আপুনি আচৰিত হ'ব আৰু সিদ্ধান্তবোৰ আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে ধ্যান ৰাখক কোনো বিষয়ক লৈ আপোনালোকৰ আত্মীয়ৰ সৈতে সম্পৰ্কত বিভাজন হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে অপ্ৰয়োজনীয় বিতৰ্কত নপৰিলে ভাল হ'ব বুলি কৈছে কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক আজিৰ দিনটোত ভ্ৰমণৰ পৰিকল্পনা হ'ব কিন্তু ইয়াৰ বাবে কোনো আপোনালোকৰ লাভ নহ'ব বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত পিছুৱাই দিলে ভাল হ'ব এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ প্ৰতি কিন্তু সজাগ হ'ব লাগে কৰ্কট ৰাশি জাতক জাতিকাসকলে বৰ্তমান ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে কিয়নো আপোনালোকৰ বিশেষকৈ ৰিচেণ্টলি যদি এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈছে সেইখিনি ক্ষেত্ৰত কিন্তু বহুত বেছি সমস্যাত পৰিব পাৰে গতিকে এক্সামৰ প্ৰতি গুৰুত্ব দিয়ক সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কিন্তু অপ্ৰয়োজনীয় বিতৰ্কত নপৰিলে ভাল হ'ব বুলি কৈছে কোনো বিষয়ক লৈ আপোনালোকৰ আত্মীয়ৰ লগত বিভাজন হ'ব পাৰে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব কিন্তু ইয়াৰ পৰা কোনো লাভ নহ'ব গতিকে কিছুমান ক্ষেত্ৰত পিছুৱাই দিলে ভাল হ'ব বুলি কৈছে এলাহ এৰি আপোনালোকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ প্ৰতি সজাগ হওক এলাহ ভাৱবোৰ মনলৈ নানিবই এলাহে কিন্তু পিছ পেলাই দিব পাৰে গতিকে এলাহ ভাৱবোৰ এৰি নিজৰ কৰ্মৰ প্ৰতি কিন্তু ফ'কাছ দিয়ক কেনেকৈ কামখিনি কৰিব পাৰি কেনেকৈ সেই কামখিনি আগবঢ়াই নিব পাৰি সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ চিন্তা চৰ্চা কৰি আগবাঢ়ি গ'লে বহুত বেছি ভাল হ'ব বুলি কৈছে এইবোৰ সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ প্ৰতি সজাগ হওক বুলি কৈছে আজি কোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক টকা পইচাৰ
কৰবাত বিনিয়োগ কৰিলে নহ'ব, ভালদৰে চিন্তা কৰিব লাগিব, নহ'লে কৰবাত টকা পইচাবোৰ আবদ্ধ হৈ পৰিব পাৰে। বিপণন সম্পৰ্কীয় ব্যৱসায়ত ভাল সুযোগ থাকিব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যৰ পূৰণৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজত সুখকৰ সম্পৰ্ক থাকিব, ইজনে সিজনৰ অনুভৱক বুজি পাব, আৱেগক বুজি পাব। পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আপোনালোকে আনি তেওঁলোকৰ লগত সময় কটালেও পৰিৱেশটো, ঘৰুৱা যি পৰিৱেশটো বা ঘৰৰ যি বাতাবৰণটো সেইটো সুখদায়ক হৈ থাকিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে দিনটোৰ ভাগত অত্যধিক কামৰ বাবে ক্লান্তি আপোনালোকৰ বা ভাগৰুৱা প্ৰাধান্য থাকিব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে, ৰেষ্টৰ প্ৰয়োজন আছে। বৰ্তমান চলি থকা বতৰৰ পৰা নিজকে বচাই চলক বুলি কৈছে, বহুত বেছি ভাল হ'ব। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশি, আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটো আপোনালোকৰ আধাৰৰ কামখিনি পূৰণ হ'ব। আজি বিশেষকৈ ল'ৰা ছোৱালী পঢ়া শুনাৰ প্ৰতি কষ্টকৰ ইতিবাচক ফলাফল দিব বুলি কৈছে। যদি আপুনি কোনো নতুন বস্তু, নতুন সম্পত্তি বা নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিৰ দিনটো তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে। ধৰ্মীয় উৎসৱত অংশগ্ৰহণৰ বাবে কিছুলোকে যোৱাৰ বাবে কাৰ্যসূচী বনাব পাৰে। আজি ধ্যান ৰাখক, আনক সোনকালে বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমতে পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰক, তাৰপিছতে আপোনালোকে ধ্যান দিয়ক বুলি কৈছে। আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ ভালদৰে সুৰক্ষিত কৰি ৰাখিলে ভাল হ'ব বুলি কৈছে। তেওঁলোকৰ হেৰাই যোৱা বা পাহৰি যোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়ত কিছু ঠিকা বা চৰকাৰী কাম পোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকক বুলি কৈছে। আপুনি আপোনালোকৰ কষ্ট অনুযায়ী চহকী ফলাফল বা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। চাকৰিত কিছু বোনাছ বা পদোন্নতি পাব পাৰে কিছুলোকে। বৈবাহিক সম্পৰ্কত মধুৰতা ঘূৰি আহিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ ইজনে সিজনৰ আৱেগক বুজি পাব আৰু বিশেষকৈ আপোনালোকৰ প্ৰেমিক প্ৰেমিকাসকলে ডেটিং কৰিবলৈও সুযোগ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ সমস্যা বাঢ়িব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে বহুত বেছি ভাল হ'ব বুলি কৈছে। স্বাস্থ্যৰ লগত জড়িত সাৱধানতাৰ অৱলম্বন কৰিও কিছু সময় কটাব লাগে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়। আপোনালোকৰ দিনটো শুভ হওক। কন্যা ৰাশি, আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এটা সুখদায়ক দিন পাৰ হ'ব। আজি নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰা এটা অনুভৱ কৰিব, কিবা এটা কৰিম বুলি মনত থিৰাং কৰিব বুলি কৈছে। আৰু যেতিয়া মনত তেনেকুৱা ধৰণৰ চিন্তাবোৰ আহিব, আগবাঢ়ি যাব পাৰিব। কেৰিয়াৰ হওক বা আধ্যাত্মিকতা বা ধৰ্মীয় কাম কাজত কিছু সম্ভাৱনা ব্যৱহাৰ কৰক বুলি কৈছে। আজি বিৰক্তিকৰ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক যুৱতীসকলে কিছু ভাল খবৰ শুনিবলৈ পাব বুলি কৈছে। ধ্যান ৰাখক, নেতিবাচক পৰিয়াল সম্পৰ্কীয় যিকোনো সমস্যাৰ ধৈৰ্য আৰু শান্তিৰে সমাধানৰ বাবে সমাধান কৰক বুলি কৈছে। আজি ব্যক্তিগত ৰুটিনৰ লগতে সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজতো উপস্থিত থাকিব লাগিব পাৰে। আজি মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা কিছুলোকে কৰিব পাৰে, কিন্তু নিশ্চিতভাৱে আপোনালোকৰ সামৰ্থ্যৰ কথা মনত ৰাখিব বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজ বাঢ়িব, কিন্তু বেছি লাভৰ আশাও নকৰিব বুলি কৈছে। চেষ্টা কৰিলে আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব আৰু টকা পইচা পাব পাৰে বুলি কৈছে। বিষয়াৰ লগত কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক হিচাপ নিকাচ আপোনালোকৰ স্বচ্ছ কৰি ৰাখক বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পৰিয়ালৰ সদস্যৰ সহায়ত বিশেষকৈ ঘৰখনৰ সঠিক ব্যৱস্থা বজাই ৰখা হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। মনটোক বিশেষকৈ উল্লাসিত আৰু উৎসাহী হৈ থাকিব বুলি কৈছে। চলিত বতৰত খোৱা বোৱাৰ ক্ষেত্ৰত অসাৱধান নহ'ব, নহ'লে পেটৰ লগত জড়িত সমস্যাবোৰ বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আনৰ কথা শুনি পেলাই বিশেষকৈ জীৱন সংগীৰ লগতে হওক বা ঘৰখনৰ কোনো সদস্যৰ লগতে হওক তৰ্ক পেচাল কৰিব নালাগে। কোনো এটা বিষয়বস্তু ভালদৰে নজনাকৈ কিন্তু আগ নাবাঢ়িব, গতিকে ধ্যান ৰাখক। অভাৰ কনফিডেন্স বা বেছি আত্মবিশ্বাসী হৈ কাম কৰিলেও কিন্তু কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰি বা ধৈৰ্য ধৰি কামখিনি কৰিলে বহুত বেছি উপকৃত হ'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি,
আজিৰ দিনটো সুখকৰ হ'বলৈ গৈছে প্ৰতিটো কাম আপোনালোকে পৰিকল্পিতভাৱে কামবোৰ কৰিবৰ বাবে চেষ্টা কৰক বা মনোনিৱেশ কৰি থাকিলে সফলতা নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতক লৈ ফিউচাৰক লৈ বা ফিউচাৰ বা ভৱিষ্যতৰ সন্দৰ্ভত কিছু নতুন যাত্ৰা বিশেষকৈ পাব পাৰে কিবা এটা কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে বা কিবা এটা আইডিয়া আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে বিনিয়োগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰিকল্পনা আজিনিতত সফল হ'ব পাৰে আজি কোনো কামৰ বিষয়ে বেছি চিন্তা নকৰিব তৎক্ষণাত সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে নহলে উত্তম পৰিস্থিতি পিছলি যাব পাৰে ভাল পৰিস্থিতি হাতৰ পৰা যাবগৈ পাৰে আজি ল'ৰা ছোৱালী বা শিশুৰ সৈতে কিছু সময় কটাওক যদি আপুনি অশান্তি পাইছে কিবা এটা চিন্তাত আছে তেন্তে বিশ্বাসযোগ্য বন্ধুৰ সৈতে ভাগ বতৰা কৰাৰ কথাখিনি শ্বেয়াৰ কৰক এই নিশ্চিতভাৱে সমাধানৰ পথ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব বা মানসিকভাৱে আপোনালোকে ফ্ৰী অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত কৈছে যে অত্যধিক প্ৰতিযোগিতাৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায়ত উত্তেজনা হ'ব পাৰে কিন্তু সংগঠিত হৈ আপুনি সহজে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে চলি থকা ঋণ বা কৰ সম্পৰ্কীয় কাম-কাজ সম্পূৰ্ণ হ'ব পাৰে আজি চাকৰিত বিশেষকৈ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ কিছু ভুলৰ বাবে বিষয়সকলৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে পৰিয়ালত বিশেষকৈ সম্পৰ্কত যি ধৰণৰ মধুৰতা সেইখিনি আনিবৰ বাবে চেষ্টা কৰিব বন্ধু বান্ধৱীক লগ পোৱাৰ পিছত মানসিকভাৱে বহুত শিথিলতা অনুভৱ কৰিব বুলি কৈছে আজি মূৰৰ বিষ আৰু পেশী বিষৰ বাবে আপুনি অলপ অসুবিধা পাব পাৰে মহিলাসকলৰ ক্ষেত্ৰত সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে কাহ চৰ্দি সমস্যা আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে গতিকে ঋতু অনুসৰি খাদ্য খাওক আৰু নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক বুলি কৈছে আপোনালোকৰ বাবে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আজি আনৰ কথা শুনি পেলাই তৎক্ষণাত কতো ধন বিনিয়োগ নকৰিব টকা পইচা ধাৰলৈ দিওঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে নহলে টকা পইচা আবদ্ধ হৈ পৰিব পাৰে গতিকে এই সকলো দিশতে আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ আপোনালোকে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজি আপোনালোকে দিনটো আৰম্ভণি সমস্যা সংগ্ৰামবোৰ পৰিহাৰ কৰিলে নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব সম্পূৰ্ণ উৎসাহেৰে কামখিনি কৰিলে ভাল হ'ব বুলি কৈছে এটা বিশেষ বিষয়ক লৈ কিবা এটা টপিকক লৈ বিষয়ক বস্তুক লৈ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক কথা বতৰা হ'ব পাৰে আলোচনা হ'ব পাৰে আৰু আলোচনা যেতিয়া কৰিব ডিসকাস কৰিব কিছুমান সমস্যা সমাধান আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আজি আপোনালোকৰ সামৰ্থ্যৰ সমাজ বা আত্মীয়ৰ মাজত খলাগ লোৱা হ'ব আপোনালোকৰ সুনাম বৃদ্ধি পাব বুলি কৈছে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শুভ ফল লাভ কৰিবলৈ ওলাইছে গতিকে কষ্টৰ ফল ভাল আপোনালোকে লাভ কৰিবৰ বাবে বিশেষকৈ হাৰ্ড ওয়াৰ্কিং কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং অৰ্থাৎ কষ্ট কৰিব লাগিব যেতিয়া আপুনি কৰ্ম ভাল কৰিব বহুত বেছি আপোনালোকৰ ফলো ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ শুভ ফল লাভ কৰিব ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত কোনো সিদ্ধান্ত লোৱাত কিবা এটা যদি সিদ্ধান্ত ল'বলৈ গৈছে খৰখেদা বেছি নকৰিব অৱশ্যে কৈছে যে সৰু সৰু সমস্যাৰ মাজতো আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হৈ থাকিব কোনোবা বাহিৰৰ মানুহৰ বাবে কিন্তু আপোনালোকৰ ঘৰত কিন্তু অলপ শান্তিৰ যি পৰিৱেশটো বেয়া কৰি তুলিব পাৰে গতিকে বেছিকৈ বাহিৰৰ মানুহক আপোনালোকৰ ঘৰখনত সোমাবলৈ নিদিব একেবাৰে গতিকে ধ্যান ৰাখক অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনালোকৰ অলপ চিন্তাৰ সৃষ্টি হ'ব টকা পইচা কিছু চিন্তা থাকিব আজি ব্যৱসায়িক বিষয়ত পৰিস্থিতি অনুসৰি শৃংখলা বজাই ৰখাটো গুৰুত্বপূৰ্ণ পৰিস্থিতি বা আপোনালোকৰ সিচুৱেশ্যনটো চাই ল'ব আৰু সেইখিনি শৃংখলাবদ্ধভাৱে কামখিনি কৰিলে বা বজাই ৰখাটো আপোনালোকৰ বাবে বেষ্ট হ'ব বুলি কৈছে আজি আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক ইয়াৰ ফলত ভাল চুক্তি পাব পাৰে কিবা এটা দায়িত্ব পাব পাৰে চৰকাৰী নিয়োজিত লোকসকলে নিজৰ কামৰ যথেষ্ট যত্ন লোৱাটো প্ৰয়োজন আছে উচ্চ পদস্থ বিষয়ৰ হেঁচা থাকিব আজিৰ দিনটোত আজি বিবাহিত বা বৈবাহিক জীৱনত আপোনালোকৰ সম্প্ৰীতি বজাই ৰাখক আণ্ডাৰষ্টেণ্ডিং লাগিব বুজাবুজি লাগিব তেতিয়াহে বৈবাহিক জীৱনটো ভাল হ'ব বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ কি হ'ব ঘৰখনৰ সুখৰ পৰিৱেশ আপোনালোকে বজাই ৰাখিব পাৰিব সুখৰ পৰিৱেশ সৃষ্টি কৰাব পাৰিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব বুলি কৈছে আজি বতৰৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বতৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গতিকে হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লওক বুলি কৈছে কাহ চৰ্দি সমস্যা ঋতুভিত্তিক সমস্যা আপোনালোকক অলপ অশান্তি দিব গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি দিনটোত গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আপোনালোকে নতুনকৈ প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি কিছু দৌৰাদৌৰি হ'ব বুলি কৈছে আজি আত্মীয় বা বন্ধুৰ সমৰ্থনে আপোনালোকৰ সাহস বৃদ্ধি কৰিব
পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব। যিকোনো বিশেষ তথ্য ফোন বা ইমেইলৰ জৰিয়তে কিবা এটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। আজি ল'ৰা ছোৱালীৰ কিছু সাফল্যৰ বাবে মনত সুখ থাকিব। ধ্যান ৰাখক, পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপে ভুল কাৰ্যকলাপে আপোনালোকক অলপ চিন্তিত কৰি তুলিব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰক, সাৱধান হওক, কিন্তু আপোনালোকৰ জ্ঞান আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে। কোনো চুবুৰীয়া বা আত্মীয়ৰ লগত বা আত্মীয়ৰ ব্যক্তিগত বিষয়ত বেছিকৈ হস্তক্ষেপ কৰিব নালাগে। ওচৰ চুবুৰীয়া কোনো ব্যক্তিগত কিছুমান কাৰ্য পেচাল আছে, ভুল বুজাবুজি হৈছে, সেইখিনি ক্ষেত্ৰত আপোনালোকে সোমাব নালাগে বা হস্তক্ষেপ নকৰিব, নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সহযোগিতাই ব্যৱসায়িক ব্যৱস্থা সঠিক কৰি ৰাখে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ লগত বিশেষকৈ আলোচনা কৰি কিছুমান পৰামৰ্শ আপোনালোকে ল'লে কিছুমান সিদ্ধান্ত সুন্দৰভাৱে ল'ব পাৰিব, সঠিক সমাধান পাব বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামবোৰ কৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে। আজি স্বামী স্ত্ৰীৰ সৈতে বিশেষকৈ বা আপোনালোকৰ সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ ইজনে সিজনৰ বাবে কিছু সময় লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটো আৱেগিক, আপোনালোকৰ ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ এলাৰ্জি আৰু সংক্ৰমণৰ সমস্যা, কাহ চৰ্দি সমস্যা হ'ব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে। আজি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিলে ভাল হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব, মনোযোগ বৃদ্ধি পাব বুলি কৈছে। আনৰ সমস্যাবোৰ সমাধান কৰিবলৈ গৈ কিছুমান ক্ষেত্ৰত নিজৰে সমস্যা হ'ব পাৰে। গতিকে কাৰোবাক হেল্প কৰাৰ আগতে আপোনালোকে চিন্তা কৰিহে আপোনালোকে সহায় কৰক বা হেল্প কৰক বুলি কৈছে। গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে আপোনালোকে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন বুলি কৈছে, যিয়ে সুখ কঢ়িয়াই আনিব। আজি আপোনালোকৰ ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে আপুনি আপোনালোকৰ আত্মীয়ৰ পৰা, আপোনালোকৰ বন্ধুবৰ্গৰ পৰা কৰ্মৰ ক্ষেত্ৰত আশা কৰাৰ ধৰণে আপোনালোকে ফল পাব। আশা পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। আৰু সেই ধৰণৰ ধৈৰ্য বা সহনশীলতাৰ জৰিয়তে আপুনি আগবাঢ়ি যাব পাৰিব। পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই চলিবলৈ বিশেষকৈ জানিব লাগিব, আৰু সেইখিনি আপোনালোকৰ কেপাচিটি থাকিব। সফলতা লাভ কৰাৰ ক্ষেত্ৰত সেইখিনি সহায় কৰিব বুলি কৈছে। আজি ধ্যান ৰাখক, কাৰোবাৰ ভুল পৰামৰ্শ কিন্তু আপোনালোকৰ সিদ্ধান্তত কিন্তু আপোনালোকৰ সমস্যাত পেলাব পাৰে। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। কাৰোবাৰ ভুল পৰামৰ্শ বা কাৰোবাৰ পৰামৰ্শ ল'লেই বা গাইডেঞ্চ লাভ কৰিলে যে কাৰ্যকৰী কৰিব লাগিব সেইটো নহয়। গতিকে সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত, পৰামৰ্শখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপোনালোকে ভাবি চিন্তি লওক বুলি কৈছে। ইয়াৰ বাবে কিছু ব্যক্তিগত কামবোৰ অসম্পূৰ্ণ হৈ পৰিব পাৰে। আজি অসাৰ কামত বেছি সময় নষ্ট কৰিব নালাগে। বাহন সম্পৰ্কে কিছু ক্ষতিৰ সম্ভাৱনা আছে। টকা পইচা অলপ খৰচ হ'ব। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। টকা পইচা ধাৰলৈ দিলে আবদ্ধ হৈ পৰিব পাৰে, সমস্যা হ'ব পাৰে। আজি ব্যৱসায়ত বিত্তীয় সন্দৰ্ভত দুপৰীয়ালৈকে বিশেষকৈ সাৱধান হোৱাটো প্ৰয়োজন আছে। অবৈধ কাম কাজৰ পৰা যিমান পাৰে আঁতৰি থাকক। যদি শিল্প, বিজ্ঞান আৰু প্ৰযুক্তি বা যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায় আছে, আপোনালোকৰ সফল হ'ব বুলি কৈছে। আজি সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু সেইবোৰ আৰম্ভ কৰিবলৈ কিছু সময় অপেক্ষা কৰিব লগা হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব, কিন্তু বজাৰ কৰাৰ সময়ত আপোনালোকৰ বাজেটটো, খৰচ পাতি বা টকা পইচাৰ ক্ষেত্ৰত বেছি ঢিলা নহ'ব। খৰচ পাতি আপোনালোকে লিমিটেড কৰক বুলি কৈছে। আজি খাদ্যাভ্যাস বিশেষকৈ আৰু দৈনন্দিন কাম কাজ কিছু আপোনালোকৰ খেলিমেলি হ'লে সমস্যা হ'ব পাৰে। বেয়া খোৱা বা বেয়া অভ্যাসৰ বাবে কিছু আপোনালোকৰ সমস্যা, ডিঙুৰ বিষ, কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে। বেয়া ভুল অভ্যাসৰ বাবে আপোনালোকৰ সমস্যাত পৰিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰক, কাৰণ নিজৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপুনি কামখিনি কৰিব পাৰিব। স্বাস্থ্যৰ সম্পদ বৰ্তমান সময়ত। গতিকে নিজৰ হেল্থটোৰ প্ৰতি আপোনালোকে কেয়াৰ ল'ব লাগিব। পৰিয়ালৰ আত্মীয় বৰ্গৰ বয়সস্থ লোকসকলৰ কেয়াৰ লওক বুলি কৈছে, বহুত বেছি ভাল হ'ব বুলি কৈছে। আনৰ সমস্যাত জড়িত হৈ নিজৰে ক্ষতি কৰি ল'ব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰিলে বহুত বেছি ভাল হ'ব। আজি নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি আপুনি ক'ৰবাত আবদ্ধ হৈ থকা পে'মেণ্ট ঘূৰাই পোৱাৰ পিছত সুখী অনুভৱ কৰিব। সৰু সৰু আনন্দ আপোনালোকৰ দৈনন্দিন কাম কাজ মধুৰ কৰি তুলিব বুলি কৈছে। আজি ল'ৰা ছোৱালীসকলক পথ প্ৰদৰ্শন কৰিলে তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব। লগতে যিকোনো বিশেষ কাম আপোনালোকৰ সততে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। পৰিয়ালত আপোনালোকৰ কিছুমান কামৰ বিৰোধিতা হ'ব পাৰে, সেয়ে সকলোৰে সন্মতি লওক বুলি কৈছে। সকলোৰে পৰা
পৰামৰ্শ ল'লে ভাল হ'ব। ঘৰৰ যিকোনো বস্তুৰ উন্নতিৰ বাবে বিশেষকৈ ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে। নিজৰ আচৰণত ধৈৰ্য আৰু সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। আজি আধৰুৱা হৈ থকা বা স্থবিৰ হৈ থকা ব্যৱসায়িক কামে গতি লাভ কৰিব। আকাংক্ষিত আৰ্থিক সুবিধা থাকিব বুলি কৈছে। নতুন যোগাযোগ লাভজনক হ'ব আৰু বেছি কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। আজি কাৰখানাৰ দৰে ব্যৱসায়ত সুৰক্ষাৰ নিয়ম আওকাণ নকৰিব। বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। আজি পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে প্ৰেম বা আপোনালোকৰ বিশেষকৈ বৈবাহিক জীৱনত বিশেষকৈ ঘৰ বা ব্যৱসায় কাম কাজৰ ক্ষেত্ৰতো অলপ সমস্যা হ'ব পাৰে, কিছু বিবাদ হ'ব পাৰে। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। কিন্তু অলপ বুদ্ধিমত্তাই পৰিৱেশটো স্বাভাৱিক আপোনালোকৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰিব পাৰে। লগতে গধুৰ খাদ্য আপোনালোকে খোৱাৰ পৰা দূৰত্ব বজাই ৰাখক। মছলাজাতীয় খাদ্যবোৰ আপোনালোকে এভইড কৰক, নিশ্চয়কৈ ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি। আজি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো ব্যস্ততাপূৰ্ণ ৰুটিন হ'ব বুলি কৈছে। আজি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ জৰিয়তে আপুনি কিবা এটা লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায় আৰু পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে। আজি আপোনালোকৰ ব্যক্তিত্বত অহা ইতিবাচক পৰিৱৰ্তনৰ বাবে বিশেষকৈ পৰিৱৰ্তন আনৰ বাবে আলোচনাৰ বিষয় হৈ পৰিব পাৰে। আজি যিকোনো ঠাইলৈ বিশেষকৈ যোৱাৰ ক্ষেত্ৰত খৰখেদা কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু শান্তিৰে কামবোৰ কৰক বুলি কৈছে, বা যোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি ভয় কৰাৰ পৰিৱৰ্তে বাস্তৱৰ সন্মুখীন হোৱা উচিত বুলি কৈছে। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি দিনটো নিজে যত্ন লওক বা নিজে কৰিবৰ বাবে চাওক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত সম্পত্তিৰ ব্যৱসায়ত অনুকূল পৰিস্থিতি আজি দিনটো দেখা পোৱা গৈছে। আজি কাগজ পত্ৰৰ কামবোৰ সাৱধানে কৰক। যদি কৰ্মৰ ক্ষেত্ৰৰ যি ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ পৰিকল্পনা চলি আছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰিলে ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজি বিশেষকৈ আনুষ্ঠানিক সভা হ'ব পাৰে, য'ত কিছু লোকে অৱদান আগবঢ়াব, অৱদান থাকিব আপোনালোকৰ বিশেষ। আজি স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ টেঙা মিঠা তৰ্ক বিতৰ্ক হৈ তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা আনিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে। শাৰীৰিক আৰু মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় ইতিবাচক কাম কাজত কটাওক বুলি কৈছে। আজি আপোনালোকৰ সময় সুখকৰ হ'ব বুলি কৈছে। ধৰ্মীয় বা আধ্যাত্মিক কামত আপোনালোকৰ আগ্ৰহ বাঢ়িব। সেৱাৰ সম্পৰ্কীয় কামতো আপুনি অৱদান আগবঢ়াব। আপোনালোকৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। অন্য কামত ব্যস্ত থকাৰ বাবে বিশেষকৈ আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে, কিন্তু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংগৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিলে ভাল প্ৰতিফলন দেখিব। আজিৰ দিনটোত ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ নকৰিব আৰু কোনো ধৰণৰ ৰিস্ক বেছি নল'ব, নহ'লে বৃহৎ লোকচান হ'ব পাৰে। কেৱল বৰ্তমান কাম কাজৰ ওপৰত মনোনিৱেশ কৰাটো ভাল হ'ব। চৰকাৰী চাকৰি এটাত বিশেষকৈ কামৰ বোজাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব পাৰে বুলি কৈছে। যিসকলে চানডে দিনটোতো কৰ্মৰত, আজি ঘৰৰ আৰামৰ লগত জড়িত সামগ্ৰী বজাৰ কৰা হ'ব। প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ শৰীৰত সামান্য দুৰ্বলতা অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।